সোনাই সমষ্টিক অবৈধ বাংলাদেশী কবলৰ পৰা বচাবলৈ সোনাই জিলা টিএমপিকেৰ উদ্যোগত বিশাল নাগৰিক সভা। অবৈধ বাংলাদেশী দখলদাৰীসকলক উচ্ছেদ আৰু বিতৰণ কৰিবলৈ সমূহ সোনাইবাসী আহ্বান। টিএমপিকে সোনাই জিলা সমিতিৰ উদ্যোগত দেওবাৰে মুৰকংচলেক জনজাতি আবেষ্টনী এলেকাত অবৈধ বাংলাদেশী উচ্ছেদ আৰু বিতৰণৰ দাবীত মুৰকংচলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত অনুষ্ঠিত হয় এখন বিশাল নাগৰিক সভা। সোনাই সকলো জাতীয় দল সংগঠন বয়োজ্যেষ্ঠ শিক্ষাবিদ তথা ৰাইজে অংশগ্ৰহণ কৰা নাগৰিক সভাত সকলোৱে সোনাইৰ বিভিন্ন অঞ্চলত ইমান দিনে অবৈধভাৱে বেদখল কৰি থকা বাংলাদেশীসকলক উচ্ছেদ আৰু বিতৰণৰ দাবী উত্থাপন কৰে। সাম্প্ৰতিক সময়ত জোনাই মুৰকংচলেক জনজাতি আবেষ্টনী এলেকাটো সন্দেহযুক্ত বাংলাদেশী বহু চৰকাৰী ভূমি, ৰেলৱে ভূমি, বনাঞ্চল আদিত বসতি স্থাপন কৰা দেখা গৈছে। দিনক দিনে এইসকল বাংলাদেশী ভূমিপুত্ৰসকলৰ ওপৰত দানৱ পৰাধী পৰি খিলঞ্জীয়াৰ জাতি মাটি ভিত্তিক আগ্ৰাসন কৰাৰ দিশে লৈ যোৱা পৰিলক্ষিত হৈছে, যিয়ে অনাগত দিনত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি, স্বাভিমান, ৰাজনৈতিক অধিকাৰক নিষেধ কৰি পেলাব। এই অবৈধ বাংলাদেশীসকলক সময় থাকোঁতেই ভূমিপত্ৰ খিলঞ্জীয়া চিনাক্ত কৰি সোনাইখনকো বাংলাদেশী মুক্ত কৰিব লাগিব বুলি উপস্থিত সকলোৱে প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে এই নাগৰিক সভাতে উপস্থিত থাকি বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ এক হুংকাৰ প্ৰদান কৰে টিএমপিকেৰ সভাপতি তিলক দলে। ইফালে নাগৰিক সভাত অংশগ্ৰহণ কৰি মিচিং বানেকেবাঙৰ সভাপতি পৰমানন্দ চাইঙে অবৈধ নাগৰিকসকলক ভুৱা কাগজ পত্ৰ তৈয়াৰ কৰি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ উপৰিও যিসকলে এনে অবৈধ নাগৰিকসকলক নিজা ভূমিত বসবাসৰ অনুমতি দিয়ে সেইসকল সামাজিকভাৱে বৰ্জন কৰিবলৈ আহ্বান জনায়। তেওঁলোকক এটাই মেছেজ দিব বিচাৰিছো, তেওঁলোকে 270 বিঘা ভূমি মুৰকংচলেক জনজাতীয় আবেষ্টনী এলেকাত তেওঁলোকে বেদখল কৰি আছে। 75 বিঘা ভূমি জনজাতীয় আবেষ্টনী এলেকাত বিভিন্ন সন্দেহযুক্ত নাগৰিকৰ নামত নাম জাৰি কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকক চৰকাৰক বা প্ৰশাসনক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই সন্দেহযুক্ত নাগৰিকে যিহেতু ইয়াত মুৰকংচলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয়, মুৰকংচলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া তেওঁলোকে প্ৰটেক্টেড নহয় আৰু তেওঁলোকে মাটিৰ অধিকাৰ নাপায়। এই সন্দেহযুক্ত নাগৰিকসকলে কেনেকৈ ইয়াত 75 বিঘাত এই সন্দেহযুক্ত নাগৰিকৰ নামত মাটি নাম জাৰি কৰিব পাৰিলে, এই কথা কিন্তু স্পষ্টকৈ চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ। অনতি বিলম্বে ইয়াৰ তদন্ত লাগিব। অন্যথা চাৰ্কুল অফিচাৰ বিষয়াকো মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। চাৰ্কুল অফিচাৰ আমাৰ খিলঞ্জীয়া মানুহ, চাৰ্কুল অফিচৰ প্ৰত্যেকগৰাকী বিষয়ববী আমাৰ খিলঞ্জীয়া মানুহ, প্ৰশাসনৰ মুৰব্বীসকলে আমাৰ খিলঞ্জীয়া মানুহ, অফিচ কাছাৰীৰ যিসকল বিষয়ববী আছে তেওঁলোক খিলঞ্জীয়া মানুহ। কিন্তু এই খিলঞ্জীয়া মানুহ থকাৰ পাছতো তেওঁলোকে কেনেকৈ ভোটাৰ অধিকাৰ লাভ কৰিব পাৰিলে, তেওঁলোকে মাটিৰ অধিকাৰ কেনেকৈ লাভ কৰিব পাৰিলে, তাৰ কাৰণে এই বিষয়ত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক এই প্ৰশ্নটো এৰিছোঁ। তেওঁলোকে অনুধাৱন কৰক, অন্যথা কিন্তু ইয়াৰ পৰিণাম ভুগিব। আৰু জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে আৰু এই জনগাঁথনিৰ পৰিৱৰ্তনে আমাক শংকিত কৰি পেলাইছে। আৰু ছিংগাপুৰত, আকৌ পুনৰবাৰ কৈছোঁ, ছিংগাপুৰত 40 বিঘা 2 কটা মাটি তেওঁলোকে বেদখল কৰি আছে। এই সন্দেহযুক্ত নাগৰিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত তেওঁলোকে 40 বিঘা 2 কটা ছিগা গাঁও পঞ্চায়তত বেদখল কৰি আছে। এই কথাটো অতিকৈ চিন্তনীয় বিষয় আৰু দিনক দিনে তেওঁলোকৰ আগ্ৰাসন বাঢ়িছে। ৰেলৱেত আহিব, তেওঁলোকে কাম কাজ কৰি ল'ব, তাৰ পাছত তেওঁলোকে বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। এই কথাটো কিন্তু আমাৰ খিলঞ্জীয়া ৰাইজক শংকিত কৰি পেলাইছে। গতিকে চৰকাৰক পুনৰবাৰ আমি অনুৰোধ কৰিব বিচাৰিছোঁ, কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব। তেওঁলোকে নিজে তেওঁলোকে তালি টোপোলা বান্ধি স্বগৃহলৈ তেওঁলোকে দাপলি মেলি যাওক। তাৰ কাৰণে এই সন্দেহযুক্ত নাগৰিকসকলক আজি এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ।